বান বিধ্বস্ত ৰাজ্যৰ বজাৰত এতিয়া জুই লাগিছে আকাশলংগী হৈ পৰিছে এতিয়া প্ৰতিটো শাক-পাচলিৰ দাম শাক-পাচলিৰ মূল্য বৃদ্ধি এতিয়া জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক প্ৰতিবিধ শাক-পাচলিৰ দাম প্ৰায় ৮০ টকাৰ পৰা ১০০ টকা পৰ্যন্ত হৈছেগে আৰু বজাৰৰ পৰা খালি মোনা লৈ উভতিব লগা হৈছে এতিয়া গ্ৰাহকে আৰু এই সন্দৰ্ভতে আগবঢ়াইছো আমাৰ হোজাইৰ সাংবাদিক ৰূপক বৰাৰ এক প্ৰতিবেদন নিশ্চিতভাৱে আসলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হোজাইটো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে আকাশলংগী শাক-পাচলিৰ দাম আৰু আমি যি স্থানত উপস্থিত আছো এয়া হৈছে হোজাই পুৰণা বজাৰ মাছ বজাৰ আৰু অৰ্থাৎ পৌৰসভাৰ স্বীকৃতিপ্ৰাপ্ত এখন হৈছে খুচুৰা এইখন এখন ব্যৱসায়ৰ প্ৰতিষ্ঠান আৰু আমি য'ত উপস্থিত আছো কেমেৰা সঠিত অকণমান দেখুৱাওক যে আমি শাক-পাচলিৰ আচলতে দোকানত আমি আছো আৰু বিলাহী হওক বা ফুলকবি হওক বা বেঙেনা হওক ভেন্দি হওক বা পটল হওক এই আচলতে এক প্ৰকাৰ ক'বলৈ লাগিব যে আকাশলংঘীৰ দাম এগৰাকী গ্ৰাহক আছে আপুনি বজাৰ কৰিবলৈ আহিছিলে হয় কেনেকুৱা পাইছে দামবোৰ আরে দাম একটু নাখাওয়ার নিচিনা হৈ গ'ল আৰু এনে আপোনাৰ কি বজাৰ কৰিম বুলি আহিছিল আজি এই চব্জি যিটো ভাল পাওঁ ওইটো বিচাৰিছোঁ 500 টকাত আজিকালি বজাৰ হয় নে কিবা নাই নাই চব্জি 5 টকা যাতে নহয় 500 টকাত একোৱেই নহয় এই দুইটা চব্জি লৈছিল 100 টকা নহ'লে আৰু দুই তিনিটা অকণমান আপুনি খুলি দিয়ক অকণমান দেখুৱাওক কিমান লৈছে এইখিনি 100 টকা মাত্ৰ 4টা বস্তু দুই প্লাই বেঙেনা আৰু কোৱাছ সেইদৰে আমি দেখুৱাই আছো আপুনি বজাৰলৈ আহিছিলে দোকান আছে আচ্ছা মোক অকণমান মই কথা পাতিম অকণমান যদি আপুনি দামখিনি কৈ দিয়ে আপুনি কৈ যাওক যে কোনখিনি কিমান দাম ওচৰলৈ আহক বিলাহী 50 টকা ফুলকবি 160 ভেন্দি 40 টকা পটল 40 টকা জিকা 50 ডাংবডি 60 ভাতকেৰেলা 70 তিয়হ 40 বেঙেনা 60 তাৰপিছত কচু 70 বান্দা 40 গাজৰ 100 কেৰেলা 60 মূলা 60 ভোল 50 লতি 60 টকা কেজি জলকীয়া 40 টকা পোৱা হয় কেজি 140 টকা কেজি ল'লে 140 এইবিলাক মৈৰাবাৰী বেংগলৰ পৰা তাৰপিছত পানীগুৰৰ পৰা লামডিঙৰ পৰা শ্বিলঙৰ পৰা হোজাইৰ পৰা গান্ধী মদন হ'লচেল আচ্ছা এনে এটা কথা কওকচোন কি কাৰণে আচলতে দাম বৃদ্ধি হৈছে বেছিভাগ পানীৰ কাৰণে হৈছে পানীৰ কাৰণে চব বস্তু নাইকিয়া হৈ গৈছিল এতিয়া আকৌ লগাব তাৰপিছত দাম হস্ত হৈ যাব এতিয়া লাহে লাহে আগৰ পৰা দাম কমিছে অকণমান আগৰ পৰা 80 আছিলে এতিয়া 60 50 এনেকুৱা হৈছে এতিয়া দাম কমি গ'ল আৰু কমিব লাহে লাহে এই 170 টকা আৰু কমি যাব পানী হৈ যাব চব্জিৰ দাম পানী এতিয়া নতুন লগাইছে আকৌ হস্ত হৈ যাব এনে আপোনাৰ কিমান দিন ধৰি আপোনাৰ দাম বৃদ্ধি হৈ আছিলে ইমান দিন এক মাহৰ পৰা দাম হৈ আছে যেতিয়া বানপানী আহিছিলে তেতিয়াৰ পৰাই দাম আচ্ছা এনেকুৱা লাগে নে ক'ৰবাত যে পাইকাৰী যিখিনি ব্যৱসায় আনে ইহঁতে ক'ৰবাত আপোনাৰ বা মানে ৰেটটোৰ ক্ষেত্ৰত আপোনাৰ ক'ৰবাত 19-20 কৰে সিহঁতে কিমান আনে মইতো নাজানো সিহঁতে দিয়ে মই 5 টকা 10 টকা লাভত এৰি দিওঁ আৰু থাকিলেতো চব পেলাই দিব লাগে চব্জি জানেই চব্জি এদিন থাকিলে লাষ্টিং নকৰে এতিয়া গৰম দিন চব গেলি যায় চব এদিন থাকিলে নিশ্চিতভাৱে আচলতে আমি এটা কথা উল্লেখ কৰিম যে জিলা প্ৰশাসনে যদি বিষয়টো অকণমান যদি দৃষ্টিগোচৰ দিয়ে তেতিয়া হয়তো পাইকাৰী ব্যৱসায়ীৰ কাৰণ পাইকাৰী ব্যৱসায়ীসকলে বাৰে বাৰে এটা অভিযোগ কৰি আহিছে যে বানপানী হোৱাৰ বাবেই শাক পাচলিসমূহৰ দাম বৃদ্ধি হৈছে কিন্তু এটা কথাই আমি উল্লেখ কৰিম যে জিলা প্ৰশাসন বা জিলা আয়ুক্তগৰাকীয়ে বা যোগান বিভাগে এই বিষয়টো যদি অকণমান যদি গুৰুত্ব দিয়ে ইয়াত পাইকাৰীয়ে কৰি আছে নে ইয়াত কোনো মধ্যভোগী দালালে এই পাচলিসমূহৰ দাম বৃদ্ধি কৰি আছে সেয়া হয়তো জল পট হৈ উঠিব খুব সহজেই